মোৰ পেটটো গুৰ গুৰ গাৰ গাৰ কৰে ও যেতিয়া পেট চলি থাকে মোৰ পেটটো গুৰ গুৰ গাৰ গাৰ কৰে ও যেতিয়া পেট চলি থাকে বেয়া লাগে বাৰে বাৰে লেটিন যাব লাগে অশান্তি লাগে বাৰে বাৰে হাগিব যাব লাগে একো কামত মন নবহে মোৰ পেটটো গুৰ গুৰ গাৰ গাৰ কৰে ও যেতিয়া পেট চলি থাকে ও তেতিয়া অশান্তি লাগে ও যেতিয়া পেট চলি থাকে হাগিবলৈ যাব লাগে 10 বাৰ যেতিয়া হয় পেটৰ বেমাৰ পাত নাই হৈ যায় মাথা বেয়া এতিয়া কাৰোবাৰ হৈ আছে নেকি এনেকুৱা পেটৰ বেমাৰ কমেণ্ট এটা কৰি দিয়া কৃষ্ণ 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 জয় হৰি বল বোলে আও হৰি আও ৰাম যিমানে পেটৰ বেমাৰ নহলেও গাহৰি মাংস কিনি কিনি খাম জয় হৰি বল গাহৰি মাংস জিন্দাবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু সদন ঐ ৰবা সদন বুলি কওঁতেই কথা এষাৰ মনত পৰিলে কওকচোন ছাৰ হয়তো তোমালোকে অন্যান্য খবৰবিলাক ৰখাৰ লগতে আমাৰ ৰাজ্যৰো খবৰ ৰখা হয় নাই এই ধৰক সদনৰ পৰা বাৰে বাৰে খেদা খোৱা অসমৰ MLA গৰাকীৰ নাম কি যদি কোনোবাই সোধে তোমালোকে উত্তৰ দিবলৈ পাৰিবানে পৰাটোতো পাৰিম ছাৰ এইবোৰ আচলতে কিবা হাঁহিও উঠে বেয়াও লাগে কিবা লৰা ধেমালি কৰি থকা যেনহে লাগিছে দুজন MLA হয়তো আপোনালোকে জানে এজন অতীতৰ আৰু এজন বৰ্তমান আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ শুদ্ধ হ'বই সেইজনেই বিধায়ক নামটো অখিল গগৈ প্ৰতিদিনে তৰ্ক বিতৰ্ক হয় সংঘটিত বাৰে বাৰে সদনৰ পৰা অখিল গগৈ ডাঙৰীয়াই হয় নিলম্বিত হয় দিয়া সদনত উত্থাপিত হোৱা প্ৰশ্নবিলাক যেন কাৰোৰে নহয় বিশ্বাসী অতীতৰ এজন MLA আছিল বাৰে বাৰে সদনৰ পৰা নিলম্বিত হোৱা নামটো ৰূপজ্যোতি কুৰ্মী শুদ্ধ উত্তৰ ৰূপজ্যোতি কুৰ্মী গুচি গ'ল অখিল গগৈ ডাঙৰীয়া এতিয়া ওলাই গ'ল হয় ছাৰ কাৰ কথা শুদ্ধ কাৰ কথা অশুদ্ধ হে আমি কোনেও নাজানো কিন্তু সদনৰ কিছুমান পৰিৱেশ পৰিস্থিতি যেতিয়া আমি দেখো তেতিয়া অনুভৱ হয় আচলতে এয়া সদনে হয় নে অন্য কিবা ইমান হুলস্থুল ইমান তৰ্ক বিতৰ্ক কি কৰিবা উপায় নাই আমাৰ ইয়াত এনেকুৱাই হয় দিয়ক ছাৰ তেনেহলে বলক আমি বেলেগৰ ফালে গুচি যাওঁ এতিয়া আগুৱাইতো যাবই লাগিব পাছুৱাই আমি কেতিয়াও নাযাওঁ এনে তোমালোকে হেনো বৰ ধুনীয়া ধুনীয়া ৰচনা মাতা কিবা এটা ৰচনা হ'ব নেকি আজি ৰচনা এইটো কি হাঁহৰ ওপৰত যে এখন ৰচনা আছিলে সেইখনকে ছাৰ শুনাই দিওঁ নি হাঁহ মানে হাঁহ কুকুৰা সেইটো হাঁহ ছাৰ হাঁহ বগা বগা হাঁহ পাতি হাঁহ মাংসখিনি খাবলৈ যে বৰ ধুনীয়া হাঁহে বাঁহে হাঁহে কোমোৰা খাব বাৰু খোৱা কামটো পাছত কৰি থাকিবা হাঁহৰ ওপৰত ৰচনা মাতি দিয়া ছাৰ চিম্পুলকে থুলমুলকে মাতো দেই হ'ব আৰম্ভ ৰচনাৰ বিষয়টো হৈছে হাঁহ এবিধ ঘৰচীয়া প্ৰাণী হাঁহ মই বহুত ভাল পাওঁ হাঁহ পানীত থাকে পানী আমি খাওঁ বহুতে পানীৰ সলনি মদ খায় মদ খোৱাটো বেয়া কথাষাৰ গান্ধীজীয়ে কৈছিল গান্ধীৰ এডাল লাঠি আছিল লাঠি পানীত উপঙে হাঁহৰ দৰে হাঁহে পানীত গা ধুৱে ময়ো পানীত গা ধু কিন্তু মই কেৱল 5 মিনিট ধু হাঁহে দিনটো ধুৱে সেয়েহে কিছুমান হাঁহ বেছি গা ধুৱে বাবে গাখীৰৰ দৰে বগা গাখীৰ মোৰ প্ৰিয় সেয়েহে বগা হাঁহৰ মাংস মোৰ বৰ প্ৰিয় এনে মোৰ প্ৰিয় ৰং নীলা কিন্তু নীলা হাঁহ মই দেখা নাই নীলা হাঁহ দেখাহেঁতেন ৰচনাখন আৰু অলপ দীঘল কৰিলোহেঁতেন নীলা হাঁহ যিহেতু দেখা নাই সেইবাবে আৰু দীঘল নকৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ৰচনাখনো সমাপ্তি ঘটাইছো ধন্যবাদ নীলা আখৰা কোৱা নিচিনা হৈছে হা ইটোৰ লগত সিটোৰ লগত ইটো বাপৰে কি শব্দ কি বাক্যৰ সংমিশ্ৰণ মই এনেকুৱা ৰচনা আজিলৈকে শুনা নাই পাই বঢ়িয়া
কি কবা ভাল হৈছে একদম বঢ়িয়া হৈছে ৰচনা শুনি মস্তি লাগিলে আহা এতিয়া আমি যাওঁ আৰু আগুৱাই মই মানে ইউটিউবত চাই এটা বুদ্ধি শিকিলো এটা মানে কৌশল শিকিলো তোমালোকৰ কোনোবা ধাৰত পুত খাই থকা ব্যক্তি আছে নেকি মানে স্যাৰ ধাৰ লোৱা বেলেগৰ পৰা দোকানৰ পৰা ধাৰ বস্তু অনা ৰেচন অনা আমুকৰ পৰা ধাৰ তামুকৰ পৰা ধাৰ য়েছ ছাৰ এনেকুৱানো ঢেৰ আকৌ আমাৰ ঘৰতো মানে বেলেগৰ পৰা ধাৰ চাৰ লৈ থৈছে ছাৰ কিবা উপায় আছে যদি কওক ধাৰ মাৰিব পাৰিলেও হ'ব মই যদি ধাৰ মাৰি দিব পাৰো বুদ্ধিটো লগাই তেন্তে মই মানে সোণৰ পুত্ৰ হৈ পৰিম চিন্তা নকৰিবা মই কৈ আছো ৰবা পাৰিলে সদায় নোৱাৰিলে প্ৰতি বৃহস্পতিবাৰে গাই গৰুক ৰুটি বনাই খুৱাবা তেতিয়া এই ধাৰত পুত খাই থকাৰ পৰা লাহে লাহে পৰিত্ৰাণ পাবা পাৰিলে সদায় নোৱাৰিলে বৃহস্পতিবাৰে য়েছ পাৰিলে সদায় খুৱাবা তেতিয়া সোনকালে ফলাফল পাবা ছাৰ আমাৰচোন ঢেৰ কেইবাজনীও গাই গৰু আছে চবকে ৰুটি দুখনকে খুৱাং কলে দিন কেইবা টকা যাবগে চোন ছাৰ আৰে সেইটো খৰচৰ কথা কিয় চিন্তা কৰিছা মই ইউটিউবত চাই বুদ্ধিটো শিকিছো ট্ৰাইটো কৰি চোৱা এপ্লাইটো কৰি চোৱা কিজানি ফলাফল পাই যোৱা কিন্তু স্যাৰ এনে আগৰ পৰা ধাৰুৱা খাবলৈও পইচা নাই তাতে গাই গৰুক ৰুটি পিঠা খুৱাবলৈ আটা কিনিবলৈ হে স্যাৰ ধাৰহে লগাব লাগিব দোকানত ক'ৰ পৰা ধাৰ গুচিব ডবলহে লাগিব ধাৰ তো স্যাৰ তাতকৈ ছাৰ আৰু এটা কাম কৰিব পৰা যায় কি গাই গৰু কেইজনী ৰুটি পিঠা কিনি খুৱাই থকাতকৈ দেখোন সেই গাই গৰু কেইজনীক বেছিকে না ধাৰ চাৰ মাৰি দিব পৰা যায় হে নহয়নো কি স্যাৰ হয়তো সেই জাতিকে হলে মানে সেই জাতিকে এইবোৰ বাদ দিয়া এইবিলাক ইউটিউবত এনে উল্টা পুল্টা যি ভিডিঅ' বনাই থাকে দিয়া আমি ক্লাছটো এতিয়া পাছৰ ফালে যাওঁ দেই ক্লাছটো কৰি এতিয়ালৈকে বাৰু ভালে লাগি আছে দেই ভাল নালাগিব না স্যাৰ ক্লাছ কৰিছে কোনে আপুনি আৰু আমি হয় না স্যাৰ একদম ফাৰ্ষ্ট ক্লাছ তো মই ক'লো এয়া ফেণ্টাষ্টিক এয়া মানে একদম কৈছো সাংঘাতিক আৰু এটা কথা ছাৰ আপুনি গম পায় নাপায় কোৱা ক'লেহে গম পাম হেৰি কোৱা স্যাৰ ওপৰে গলে 6 তলে গলে 4 সমগ্ৰ ভাৰতবাসী ক্ৰিকেট প্ৰেমী ৰাইজৰ গাত লাগিছে চেম্পিয়নছ ট্ৰফিৰ জ্বৰ ক্ৰিকেট খেলৰ কথা কৈছা স্যাৰ ক্ৰিকেট প্ৰেমী ৰাইজে জানে বোলে লাই পালেং লফা এইবাৰ ভাৰতৰ হাতত অষ্ট্ৰেলিয়া যোৱাকালি হৈ পৰিল চাফা মই চাইছোতো যোৱাকালি খেলখন অষ্ট্ৰেলিয়াৰ লগত বেয়া দিছে কিং কোহলি হাৰ্দিক পাণ্ডিয়া লাষ্টত যি 3টা মেন হিটাই দিলে 6 থছ কে এল ৰাহুলে 6 মাৰি কৰিলে ফিনিচিং আপুনি কমটি বস্তু নহয় জানে চব কেলে মই মানুহ নহয় তাৰমানে মই চাবলৈ নেপায় মই জানিবলৈ নেপায় মানে স্যাৰ আপোনাৰ দেখোনতে খেল চোৱা মানুহ যে নালাগে তো যি কি নহওক গাইছ কালি মনটো পুৰা শান্তি আপোনালোকে হয়তো জানে যিসকলে খেল চাইছে 2023 চন ভাৰতত হোৱা বিশ্বকাপৰ যি বাদলা আছিলে যিটো মানে আছিলে সেইটো কালি পুৰা হৈ গ'ল মানে দিল খুশ আৰুনো কি লাগিছে ন ভাল লাগিল এতিয়া চেম্পিয়নছ ট্ৰফি আমাৰ ভাৰতে খেলিব ফাইনেল আজি হ'ব ডিচাইড কোনে জিকে নিউজিলেণ্ডে জিকে নে চাউথ আফ্ৰিকাই জিকে তাৰপিছত আৰু তামান হেভি হ'ব বোলো আমাৰ ভাৰতে জিকিব বুলি আশা কৰিলো তেনেহ'লে ক্লাছটো আমি ইমানতে ছুটি ল'ব লাগিব টাইম যিহেতু আহি পৰিছে নে কি কোৱা ছাৰ বঢ়িয়া ছাৰ ঠিক আছে কালি ভাত খালো খেল চাই গতিকে আজি সামৰণি মাৰিছো বাই